ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ বড়ো ভূমিক লৈ কোনো লোকে ৰচিছে নেকি ষড়যন্ত্ৰ কিয়নো কোকৰাঝাৰত কৌখিদিনা ৰেল লাইনত সংঘটিত হ'ল এটা আইডি বিস্ফোৰণ আৰু তাৰ পাছৰে পৰা অশান্ত হৈ পৰিছে এতিয়া বড়ো ভূমি আৰু তাৰ সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এই ঘটনাৰ পাছতে এপিল মুৰ্মু নামৰ এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আজি আৰক্ষীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত দিছে সংবাদমেল আৰু তাৰ পাছতে সমগ্ৰ বিষয়টোক লৈ এতিয়া ৰহস্য ঘনীভূত হৈছে যে বড়ো ভূমিক লৈ কোনো লোকে এতিয়া ষড়যন্ত্ৰৰ পৰিকল্পনা কৰিছে নেকি আৰু সমান্তৰালকৈ ঝাৰখণ্ড আৰু অসমৰ সৈতে এই গ্ৰেপ্তাৰ হোৱা এপিল মুৰ্মু নামৰ যিটো দুধৰ্ষ অপৰাধী এই অপৰাধীটোৰ সম্পৰ্ক কি আৰু কাৰ নিৰ্দেশত এনে ধৰণৰ কাৰ্য সংঘটিত কৰিছে এপিল মুৰ্মুৱে সকলো কথা আৰক্ষীয়ে উল্লেখ কৰিছে কোকৰাঝাৰৰ ৰেলপথত বোমা বিস্ফোৰণেৰে জড়িত উগ্ৰবাদীৰ সন্ধানত নাদাংগুৰিত চলি আছে অভিযান আৰু ইতিমধ্যে আৰক্ষীৰ অভিযানত নিহত বোমা বিস্ফোৰণেৰে জড়িত এপিল মুৰ্মু ওৰফে ৰোহিত মুৰ্মুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পূৰ্বে ঝাৰখণ্ডতো বোমা বিস্ফোৰণৰ লগত জড়িত হৈ আছিল এপিল মুৰ্মু ওৰফে ৰোহিত মুৰ্মু 2024ত ঝাৰখণ্ডত ৰেলপথত বোমা বিস্ফোৰণ কৰি অসমলৈ পলাই আহিছিল এপিল মুৰ্মু আৰু ঝাৰখণ্ডত তেওঁ ৰোহিত মুৰ্মু বুলি পৰিচিত আৰু তাৰ পাছতে অসমতো তেওঁ তেনে এক বিস্ফোৰণে সংঘটিত কৰিলে আনহাতে কোকৰাঝাৰৰ কচুগাঁও গ্ৰাহমপুৰৰ বাসিন্দা হিচাপে এপিল মুৰ্মু বসবাস কৰি থাকে বুলি উল্লেখ কৰিছে ঝাৰখণ্ড আৰু অসম দুয়োখন ৰাজ্যৰ বাসিন্দা উগ্ৰবাদী এপিল মুৰ্মু পূৰ্বতে নাছলা নামৰ উগ্ৰবাদী সংগঠনৰ সদস্য আছিল এপিল মুৰ্মু নাছলাই আত্মসমৰ্পণ কৰাৰ পাছত ঝাৰখণ্ডলৈ পলাই গৈছিল আৰু তাতেই নাছলা গোট খুলি কমাণ্ডেণ্ট হৈছিল এপিল মুৰ্মু পিছত মাওবাদীৰে সম্পৰ্ক গঢ়িছিল এপিল মুৰ্মুৱে ৰোহিত মুৰ্মু ওৰফে এপিল মুৰ্মুক বিচাৰি ঝাৰখণ্ডৰ পৰা এটা আৰক্ষীৰ দলো অসমলৈ আহিছিল 2015ৰ পৰা ঝাৰখণ্ডত কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিছিল উগ্ৰবাদী এপিল মুৰ্মুৱে ঘটনাস্থলীৰ পৰা পিস্তল গ্ৰেনেড ভোটাৰ কাৰ্ড ঝাৰখণ্ডৰ আধাৰ কাৰ্ড ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে বৰ্তমানে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আজিৰ দিনটোত আৰক্ষীয়ে দিছে সংবাদমেল কিয়নো বড়ো ভূমিক লৈ কোনোবাই ৰচিছে নেকি ষড়যন্ত্ৰ তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয়নো এপিল মুৰ্মু নামৰ এটা দুধৰ্ষ উগ্ৰবাদীক আৰক্ষীয়ে কৰিছে কৰায়ত্ব এপিল মুৰ্মু নামৰ এটা দুধৰ্ষ উগ্ৰবাদীয়ে ৰেল লাইনত কৰিছিল বিস্ফোৰণ কোকৰাঝাৰৰ ৰেলপথত বিস্ফোৰণ সংঘটিত কৰি ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিছিল আৰু এই এপিল মুৰ্মু নামৰ ভয়ংকৰ উগ্ৰবাদীটোৱে ঝাৰখণ্ডতো তেনে এক ঘটনাই সংঘটিত কৰিছিল বুলি জানিব পৰা গৈছে ঝাৰখণ্ডৰ আৰক্ষীয়েও বিচাৰি আছে এপিল মুৰ্মুক সংবাদমেলত আৰক্ষীয়ে ইতিমধ্যে এই মন্তব্য কৰিছে এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক এই ডাঙৰ খবৰ জনাই আছো বড়ো ভূমিক অশান্ত কৰাৰ ষড়যন্ত্ৰ ৰচা হৈছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে সমগ্ৰ বিষয়টো সন্দৰ্ভত আমি অধিক তথ্য সংগ্ৰহ কৰিবৰ বাবে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰতে ফোন যোগে সংযুক্ত হৈছো জ্যেষ্ঠ সাংবাদিক ধনঞ্জয় দেৱনাথৰ সৈতে ধনঞ্জয় দেৱনাথ মই আপোনাৰ কাষলৈ গৈছো সমগ্ৰ বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা অধিক তথ্য সংগ্ৰহ কৰিম ধনঞ্জয় হয় ঋতুৰাজ যোৱা 23 তাৰিখত 23 অক্টোবৰত কোকৰাঝাৰ জিলাৰ শিঙিমাৰী নামৰ ঠাইত ৰেলপথত বোমা বিস্ফোৰণ সংঘটিত হৈছিল সৌভাগ্যক্ৰমে উক্ত বিস্ফোৰণত কোনো ধৰণৰ হতাহত হোৱা নাছিল আৰু তাৰ পিছতে আৰক্ষীয়ে বোমা বিস্ফোৰণৰ সৈতে জড়িত লোকক বিচাৰি অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে নিৰৱচ্ছিন্নভাৱে অভিযান আৰম্ভ কৰিছিল আৰু যোৱা নিশা বোমা বিস্ফোৰণৰ সৈতে জড়িত দলটো নাদাংগিৰি পাহাৰত লুকাই থকা বুলি আৰক্ষীয়ে অৱগত হৈছিল আৰু সেই কথা অৱগত হৈয়ে আৰক্ষীয়ে যোৱা নিশাৰে পৰা অভিযান আৰম্ভ কৰিছিল নাদাংগিৰি পাহাৰত আৰু আজি পুৱতি নিশা অভিযানকাৰী আৰক্ষী দলৰ সৈতে উগ্ৰবাদীৰ গুলীচালনা মানে গুলীয়াগুলী সংঘটিত হৈছিল আৰু উক্ত গুলীয়াগুলীত এগৰাকী উগ্ৰপন্থী সদস্য নিহত হয় আৰক্ষীয়ে সদৰি কৰা মতে উক্ত উগ্ৰপন্থী সদস্যগৰাকী হ'ল এপিল মুৰ্মু ওৰফে ৰোহিত মুৰ্মু লক্ষণীয় কথা যে ৰোহিত মুৰ্মু বা এপিল মুৰ্মু ইয়াৰ পূৰ্বে নাছলাৰ সদস্য আছিল আৰু তেওঁ ঝাৰখণ্ডত কেইবাটাও বিস্ফোৰক কাৰ্যসূচীৰ সৈতে জড়িত আছিল ৰেল লাইনত তেওঁ বিস্ফোৰণ সংঘটিত কৰিছিল আৰু অক্টোবৰত যোৱা 2024 চনৰ অক্টোবৰত ঝাৰখণ্ডৰ আৰক্ষীয়ে এপিল মুৰ্মুক বিচাৰি
বা ৰোহিত মুৰ্মু ওৰফে ইপিল মুৰ্মুক বিচাৰি অসমলৈ আহিছিল, কিন্তু তেওঁলোকে ৰোহিত মুৰ্মু বা ইপিল মুৰ্মুক ধৰিবলৈ সক্ষম হোৱা নাছিল। তাৰ পিছৰ পৰা ইপিল মুৰ্মুৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছিল আৰু যোৱা 23 অক্টোবৰত সংঘটিত হোৱা কোকৰাঝাৰৰ বিস্ফোৰণত ইপিল মুৰ্মু জড়িত থকাৰ নিশ্চিত তথ্য পাই আৰক্ষীয়ে অভিযান চলাইছিল। যোৱা নিশা নাদাংগিৰি পাহাৰত উক্ত অভিযানতে ইপিল মুৰ্মু ওৰফে ৰোহিত মুৰ্মু আৰক্ষীৰ গুলীত নিহত হৈছে আৰু ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে পিষ্টল আৰু গ্ৰেনেড উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। লক্ষণীয় কথা হ'ল যে ইপিল মুৰ্মুৰ ভোটাৰ আইডি কাৰ্ড, অসমৰ ভোটাৰ আইডি কাৰ্ড উদ্ধাৰ হৈছে ঘটনাস্থলীৰ পৰা আৰু আধাৰ আইডি কাৰ্ড উদ্ধাৰ হৈছে ঝাৰখণ্ডৰ। ৰোহিত মুৰ্মু নামেৰে আধাৰ আইডি কাৰ্ড ঝাৰখণ্ডৰ উদ্ধাৰ হৈছে আৰু ইপিল মুৰ্মু নামেৰে ভোটাৰ আইডি কাৰ্ড অসমৰ উদ্ধাৰ হৈছে ঘটনাস্থলীৰ পৰা। বিষয়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ অসমৰ ঘটনাৰ সৈতে মাওবাদী জড়িত থকা এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে। কিন্তু দীৰ্ঘদিনীয়া শান্তিৰ অন্তত শেহতীয়াভাৱে বড়োলেণ্ডত যি আকৌ অশান্তিমূলক কাৰ্য আৰম্ভ হৈছে, কুটাঘাতমূলক কাৰ্য আৰম্ভ হৈছে, সেয়া সঁচাই চিন্তনীয়। আৰু লক্ষণীয় বিষয়টো হ'ল যে আৰক্ষীয়ে কুটাঘাতকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰু প্ৰথম পৰ্যায়তে সফলতা লাভ কৰিছে। ঋতুৰাজ, ধন্যবাদ জ্ঞাপন কৰিছোঁ ধনঞ্জয় দেৱনাথ, আপুনি সবিশেষ বিস্তৃত খবৰ দিয়াৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অধিক তথ্য আপুনি সংগ্ৰহ কৰি থাকক। আপোনাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। কিন্তু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ যে এটা এনকাউণ্টাৰ ইতিমধ্যে সংঘটিত হৈছে, কিয়নো কুটাঘাতমূলক কাণ্ড সংঘটিত কৰা কোকৰাঝাৰৰ ৰেল লাইনত IED বিস্ফোৰণ কৰা ইতিমধ্যে এপিল মুৰ্মু ওৰফে ৰোহিত মুৰ্মুক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে পুৱতি নিশা। আৰু আৰক্ষী আৰু এই ভয়ংকৰ কুটাঘাত সংঘটিত কৰা দুষ্কৃতিকাৰীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী আৰু আৰক্ষীৰ গুলীত ইতিমধ্যে নিহত হৈছে এপিল মুৰ্মু নামৰ উগ্ৰপন্থীটো। আৰু ইতিমধ্যে উগ্ৰবাদী এপিল মুৰ্মুৰ এনকাউণ্টাৰ কৰা স্থলীৰ পৰা গ্ৰেনেড, বন্দুককে আদি কৰি অন্যান্য কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে। সমান্তৰালকৈ ইতিপূৰ্বে আমাৰ সতীৰ্থ সাংবাদিকগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে ঘটনাস্থলীৰ পৰা দুখনকৈ ID কাৰ্ড উদ্ধাৰ হৈছে, এখন আধাৰ কাৰ্ড, এখন ভোটাৰ কাৰ্ড। ভোটাৰ কাৰ্ডখন এপিল মুৰ্মুৰ নামত আছে, অসমৰ ভোটাৰ কাৰ্ড, আৰু সমান্তৰালকৈ যিখন আধাৰ কাৰ্ড উদ্ধাৰ হৈছে একেজন মানুহৰে নাম বেলেগ, ৰোহিত মুৰ্মু নামেৰে, ঝাৰখণ্ডৰ আধাৰ কাৰ্ড। তেনে পৰিপ্ৰেক্ষিতত দুখন ৰাজ্যৰ সমভাৱে বাসিন্দা হিচাপে থাকি কুটাঘাতমূলক কাৰ্য সংঘটিত কৰা এপিল মুৰ্মুক ইতিমধ্যে আৰক্ষীয়ে এনকাউণ্টাৰ কৰাৰ পাছত সম্প্ৰতি এতিয়া এটা দশকৰ অন্তত, দীঘলীয়া সময়ৰ অন্তত এতিয়া যি অস্ত্ৰৰ জনজননী অথবা কুটাঘাতমূলক যি কাৰ্যকলাপ বড়োভূমিত পুনৰ আৰম্ভ হৈছে, এই কাৰ্য কলিতে বিনাশ কৰিব পাৰিবনে আৰক্ষীয়ে, সেয়া এতিয়া লক্ষণীয় বিষয়। সমগ্ৰ বিষয়টোক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যজুৰি। এটা আৰ্ম গ্ৰুপ নাদাংগুৰি পাহাৰত তেওঁলোকে লুকাই আছে আৰু কিবা এটা প্লানিং কৰি আছে ডাঙৰ এটা ঘটনা কৰিবৰ কাৰণে। চ' এইটো সংক্ৰান্তে আমাৰ এডিশ্যনেল SP হেডকোৱাৰ্টাৰ, SDPO, DSP আৰু ষ্ট্ৰং পুলিচ ফ'ৰ্চ এটা অপাৰেশ্যন আমি প্লান কৰিছোঁ চাৰ্চ এণ্ড কৰ্ডন এণ্ড চাৰ্চ কাৰণে। তেওঁলোকে তাতে গ'ল, ভিতৰত যেতিয়া তেওঁলোকে চাৰ্চ কৰি আছিলে মৰ্নিং এৰাউণ্ড 6 AM তেওঁলোকত ফায়াৰিং হ'ল। পুলিচ টিম ৰিটেলিয়েটৰী ফায়াৰিং কৰাৰ পিছত তেওঁলোকে যেতিয়া চাৰ্চ কৰিলে ইনজাৰ্ড মানুহ এটা পাইছে, তাক আমি হস্পিটেল ইমিডিয়েটলি শ্বিফ্ট কৰিলোঁ। হস্পিটেলত ব্ৰড ডেড ডিক্লেয়াৰ হ'ল। পিঅ' যেতিয়া আমি চাৰ্চ কৰিলোঁ তাতে পিষ্টল এটা, 2টা গ্ৰেনেড আৰু বাকীখিনি বস্তু পাইছোঁ। তাতে এটা ব্লেংকেট আছিলে, ব্লেংকেটত আমি 2টা আই কাৰ্ড পাইছোঁ। এটা হ'ল ভোটাৰ ID কাৰ্ড, ইপিল মুৰ্মু নামত কাছুগাঁও এড্ৰেছ লিখা আছে, আৰু এটা ATM কাৰ্ড, তাতে ৰোহিত মুৰ্মু লিখা আছে, ঝাৰখণ্ড এড্ৰেছ হ'ল। এই মানুহ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কিয় কিছুমাহ আগতে ঝাৰখণ্ডৰ পৰা এটা পুলিচ টিম আহিছিলে ইয়াক খুজিবলৈ। যেতিয়া আমি কেছ কাৰণে তেওঁলোকক সুধিছোঁ, তেওঁলোকে কৈছে কি অক্টোবৰ 2024ত ঝাৰখণ্ডত চাহেবগঞ্জ ডিষ্ট্ৰিক্টত এটা ৰেল লাইনত ব্লাষ্ট কৰিছিলে, আৰু সি মেইন মানুহ আছিলে, ইয়াৰ গ্ৰুপ নাছলা। তেওঁলোকে তাতে ৰেছপনচিবিলিটি লৈছিলে আৰু তাৰ পৰা পলাইছে ইয়াতে লুকাবৰ কাৰণে।
আৰু যেতিয়া আমি সুধিছোঁ তো তেওঁলোকে কৈছে 2015 পৰা কেইবামান ঘটনা হি কৰিছে ব্লাষ্ট কিডনেপিং তেনেকে আৰু 10 বছৰমান তাতে হি এক্টিভ হৈ আছিলে ইয়াৰ ষ্ট্ৰং মাওইষ্ট কানেকশ্যন তেওঁলোকে ওলাইছিলে সেইটো কাৰণে তেওঁলোকে NBW লৈ পেলাই ইয়াতে আহিছিলে আমি আমাৰ যেতিয়া ৰেকৰ্ড চাইছোঁ তাতে আমাৰো এটা আৰ্মছ এক্টৰ কেছ হয় 2014ত তাতে ইয়াৰ NBW হৈ আছে আমি খুজি আছিলোঁ তাক আপোনালোকে জানে কি 23 তাৰিখে মৰ্নিঙত এটা ঘটনা হৈছে আমাৰ ডিষ্ট্ৰিক্টত তাতে সেম মডাস অপাৰেন্ডি যেনেকে 24ত ঝাৰখণ্ডত হৈছে সেম মডাস অপাৰেন্ডি ইয়াতে হৈছে এতিয়া আমি ষ্ট্ৰং সাসপেক্ট কৰি আছো কি সেম গ্ৰুপ আৰু रोहित মুৰ্মু তেওঁলোকে এটো ঘটনা জড়িত হ'ব পাৰে এতিয়া আমাৰ ইনভেষ্টিগেশন হেতু ফাললৈ যাব তেওঁলোকৰ কিবা কানেকশ্যন আছে না কিন্তু আমাৰ ষ্ট্ৰং সাসপেশন এতিয়া যেনেকে সাৰ্কামস্টেন্সিয়েল এভিডেন্স হৈছে আৰু তেওঁলোকক আমি ইয়াতে পাইছো সো কিবা এটা লিংক ষ্ট্ৰংলি আছে কিন্তু কেনেকে কি এভিডেন্স আছে ইনভেষ্টিগেশনত আমি পাই যাম এনকাউন্টাৰ হোৱা পিছত বাকিখিনি মানুহে পাহাড় আৰু ওপৰত গৈছে আমাৰ দুটা টিম এতিয়াও তাতে আছে খুজি আছে আমি আশা কৰি আছো হন্দিয়ালোকে আৰু মানুহ পাব পাৰো এটা আৰ্ম গ্ৰুপ নাদাংগুৰি পাহাৰত তেওঁলোকে লুকাই আছে আৰু কিবা এটা প্লানিং কৰি আছে ডাঙৰ এটা ঘটনা কৰিব কাৰণে সো এটো সংক্ৰান্তে আমাৰ এডিশনাল এসপি হেডকোয়াৰ্টাৰ SDPO DSP আৰু ষ্ট্ৰং পুলিচ ফোৰ্স এটা অপাৰেশন আমি প্লান কৰিছো সার্চ এন্ড কর্ডন এন্ড সার্চ কাৰণে তেওঁলোকে তাতে গ'ল ভিতৰত যেতিয়া তেওঁলোকে সার্চ কৰি আছিল মৰ্নিং अराउंड 6 AM তেওঁলোকৰ ফায়াৰিং হল পুলিচ টিম ৰিটেলিয়েটৰি ফায়াৰিং কৰা পিছত তেওঁলোকে যেতিয়া সার্চ কৰিলে ইনজাৰ্ড মানুহ এটা পাইছে তাক আমি হস্পিটাল ইমিডিয়েটলি শিফট কৰিলো হস্পিটালত ব্ৰড ডেড ডিক্লেয়াৰ হল পিও যেতিয়া আমি সার্চ কৰিলো তাতে পিস্তল এটা দুটা গ্ৰেনেড আৰু বাকিখিনি বস্তু পাইছো তাতে এটা ব্ল্যাঙ্কেট আছিলে ব্ল্যাঙ্কেটত আমি দুটা আই কাৰ্ড পাইছো এটা হল ভোটাৰ আইডি কাৰ্ড ইপিল মুৰ্মু নামত কাশুগাঁও এড্ৰেছ লিখা আছে আৰু এটা ATM কাৰ্ড তাতে रोहित मुर्मू लिखा আছে ঝাৰখণ্ড এড্ৰেছ হল এই মানুহ আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় কিয় কিছুমাহ আগতে ঝাৰখণ্ডৰ পৰা এটা পুলিচ টিম আহিছিলে ইয়াক খুজিবলৈ যেতিয়া আমি কেছ কাৰণে তেওঁলোকক খুদিছো তেওঁলোকে কৈছে কি অক্টোবৰ 2024ত ঝাৰখণ্ডত সাহেবগঞ্জ ডিস্ট্ৰিক্টত এটা ৰেল লাইনত ব্লাষ্ট কৰিছিলে আৰু হি মেন মানুহ আছিলে ইয়াৰ গ্ৰুপ নাছলা তেওঁলোকে তাতে ৰেসপন্সিবিলিটি লৈছিলে আৰু তাৰ পৰা পলাইছে ইয়াতে লুকাব কাৰণে আৰু যেতিয়া আমি সুধিছো তো তেওঁলোকে কৈছে 2015 পৰা কেইবামান ঘটনা হি কৰিছে ব্লাষ্ট কিডনেপিং তেনেকে আৰু 10 বছৰমান তাতে হি এক্টিভ হৈ আছিলে ইয়াৰ ষ্ট্ৰং মাওইষ্ট